এতিয়া আৰু এটা কোশ্চেন আছে এইটো কোশ্চেন দেখা এইটো কোশ্চেনো আমাক পৰীক্ষাত দিছিলে ইয়াৰ ভ্যালু কিন্তু আমি ফৰ্মুলা দি ইউজ কৰিব পাৰো বা আমি বহুত কিছুমান টেকনিক ইউজ কৰিও কৰিব পাৰো ঠিক আছে দেখা মই দুটা মেথড তোমালোকক শিকাই দিম সেইটো মেথড দি তোমালোকে কৰিব চেষ্টা কৰিবা দেখা আমাক কি দিছে x² - 2x + 1 এইটো আমাক দিছে ইয়াৰ পৰা আমি কি আনিব পাৰো দেখা ইয়াৰ পৰা আমি এটা বস্তু আনিব পাৰিম দেখা আমি কি আনিব পাৰো জাস্ট চেষ্টা কৰা দেখা ইয়াতে যদি মই x দি পুৰা দোনো সাইড বা দুও ফালে যদি ভাগ কৰি দিও কিমান হ'ব দেখা এইটো ভাগ কৰিলে কিমান হ'ব x হৈ যাব এইটো ভাগ কৰিলে কিমান হ'ব জানা 2 হ'ব কাৰণ x দি ভাগ কৰিছো 1 কেনসেল হৈ যাব এইটো কিমান হ'ব 1/x হ'ব আৰু এইফালে কিমান হ'ব 0/x 0/x मतलब x তো ফাইনালি আমি ইয়াৰ পৰা কি পাই যাম দেখা x + 1/x = কিমান পাম জানা 2 পাই যাম এইটো পাই যাম বুজি পালা x + 1/x = 2 পাই যাম এতিয়া এইনে কোৱা হলে আমাৰ এটা ফৰ্মুলা আছিল দেখা যোৱা ক্লাছত আমি কৰিছিলো মনত আছে নাই দেখা x + 1/x = যদি 2 হয় তেনে হলে x পাৱাৰ n - x পাৱাৰ n ৰ ভ্যালু সদায় কি হৈ যায় 0 হৈ যায় এতিয়া n ৰ ভ্যালু তুমি 2 লোৱা 3 লোৱা 5 লোৱা 4 লোৱা যিকোনো লোৱা সদায় তাৰ ভ্যালু কিমান হ'ব 0 হ'ব তাৰ মানে ইয়াতে তুমি যদি 2 দি দিয়া তথাপিও 0 যদি 3 দি দিয়া 3 দিলেও 0 4 দিলেও 0 5 দিলেও 0 যিকোনো দিয়া তথাপি ইয়াৰ ভ্যালু সদায় কি হ'ব 0 হ'ব আৰু এটা ফৰ্মুলা ইয়াতে মই কৈয়ে দিও এটো ফৰ্মুলা আমি ইউজ কৰিম ইয়াতে এইটো আছিল এটা দেখা x পাৱাৰ n + 1/x পাৱাৰ n = সদায় 2 হ'ব যদি ইয়াৰ ভ্যালু 2 হয় সদায় এনেকুৱা n ৰ ভ্যালু যিকোনো দিয়া তুমি ইয়াৰ ভ্যালু সদায় কি হ'ব 2 হ'ব বুজি পালা তো এইটোৰ ভ্যালু এইটো ফৰ্মুলা মতে আমি এতিয়া কাম কৰিম এতিয়া তুমি দেখা এইটোৰ ভ্যালু 2 আহিছে এতিয়া x ৰ পাৱাৰ ইয়াতে কিমান দিছে তুমি দেখাচোন x ৰ পাৱাৰ 3 - 1/x পাৱাৰ 3 এইটোৰ ভ্যালু দেখা ইয়াতে এই যে ইয়াতে যে n দিছিল নহয় n ৰ ঠাইত আমাৰ কি আছে 3 আছে 3 থাকক বা জিয়ে না থাকক ইয়াৰ ভ্যালু কিমান হ'ব 0 হ'ব তাৰ মানে আমি দুনিয়াকে ইয়াৰ আনসার কি দি দিম 0 দি দিম তো তোমালোকে এই যে যোৱা ক্লাছত যে মই শর্ট ট্রিকটো বুজাই দিছিলো এই ফর্মুলাটো বা এই টেকনিকটো তোমাৰ মনত থাকিব লাগিব আৰু ইয়াৰ পৰা এই বস্তুটো তুমি যে সিম্পলিফাই কৰিলে আহি যাব এইটো বস্তু বুজি পালা সিধা যেটো ইকুয়েশন দিয়া থাকিব x দি ডিভাইড কৰি দিবা পাই যাবা কাৰণ দেখা আমি যেতিয়া এনেকে লিখিম নহয় তাতে x আছে প্লাস 1/x আছে তো ধুনিয়াকে তুমি এই টেকনিকটো ইউজ কৰিবা পাৰিবানে তোমালোকে আই থিংক পাৰিবা সবে ওকে